আগৰকেইটা পৰ্যায়ত মই ঢোলৰ শব্দ, আলংকাৰিক শব্দ, চুচনি, বুলনি ইত্যাদিৰ ওপৰত অৱগত কৰাইছিলোঁ। আজি মই এটা কাহিনী ক'ম, কেনেকৈ ঢোলটো উত্তৰ পূৰ্বাঞ্চললৈ আহিল আৰু কেনেকৈ নাচটোও উত্তৰ পূৰ্বাঞ্চললৈ আহিল। এসময়ত নিপাত কবচ নামৰ এজন দৈত্যই স্বৰ্গ দখল কৰিছিল। সেই নিপাত কবচক কোনো কাৰণতে ইন্দ্ৰই পৰাস্ত কৰিব নোৱাৰিল। সেয়ে ইন্দ্ৰই গম পালে যে অৰ্জুনেহে নিপাত কবচক বধ কৰিব পাৰিব। সেয়ে তেওঁ অৰ্জুনৰ ওচৰলৈ আহি ক'লে যে পুত্ৰ, তুমি মোক এটা কাম কৰিব লাগিব। কামটো হ'ল নিপাত কবচে স্বৰ্গ দখল কৰিলে, মই তেওঁক কোনো প্ৰকাৰে স্বৰ্গৰ পৰা উলিয়াই পঠিয়াব পৰা নাই, গতিকে তুমি নিপাত কবচক নিধন কৰি স্বৰ্গ ৰাজ্য উদ্ধাৰ। তেতিয়া অৰ্জুনে ক'লে হ'ব, ব'লক আপুনি, মই প্ৰথমেই আপোনাৰ কামটো কৰি লওঁ। এইবুলি অৰ্জুন গৈ স্বৰ্গ ৰাজ্যৰ ফালে গৈ আছে। সাতখন স্বৰ্গ, আলোক গোলোক ভলোক গোলোক এনেকৈ গৈ সাতখন স্বৰ্গ। এইখিনি পাওঁতেই উৰ্বশীয়ে লগ পালে। দেখিলে যে এইজন দেখোন দেৱতাতকৈও সুন্দৰ যুৱক, তেওঁৰ লগত যদি মই নাচ গান কৰোঁ, কাম কৰি কৰোঁ, তেতিয়াহ'লে মোৰ জীৱন সাৰ্থক। তেতিয়া অৰ্জুনক ক'লে, হে ৰাজুক, তুমি ইমান সুন্দৰ, তুমি দেৱতাতকৈ সুন্দৰ, আহা আমি নৃত্য গীত কৰোঁ। তেতিয়া অৰ্জুনে ক'লে, তুমি সেইটো কি কথা কৈছা? মই সেইটো দৰকাৰত অহা নাই নহয় স্বৰ্গলৈ, মই নিপাত কবচক বধ কৰিবলৈ আহিছোঁ, স্বৰ্গ ৰাজ্য উদ্ধাৰ কৰিবলৈ আহিছোঁ। তেতিয়া উৰ্বশীয়ে ক'লে যে নাই, স্বৰ্গ ৰাজ্য তুমি পিছতো উদ্ধাৰ কৰিবা, কিন্তু চোৱা মই স্বৰ্গৰ এগৰাকী অপেশ্বৰী, গতিকে মোৰ অপেশ্বৰীৰ লগত তুমি নৃত্য গীত কৰা, তাৰপিছত তুমি স্বৰ্গ ৰাজ্য দখল কৰিবা। তেতিয়া অৰ্জুনে ক'লে নহ'ব, মই পিতৃৰ লগত বাক্যত বন্দী হৈ আছোঁ, গতিকে এইবিলাক কাম পিছতহে হ'ব, মই আগত একো কৰিব নোৱাৰিম। উৰ্বশীয়ে তেতিয়া অৰ্জুনক কেইবাবাৰো অনুৰোধ কৰিলে, অনুৰোধ কৰাটো অৰ্জুনে মান্তি নকৰে। তেতিয়া উৰ্বশীৰ এটা ইউনিটত গোটেই গন্ধৰ্ব বাদ্যবিলাক পঞ্চম ৰাগত বাজিবলৈ লাগিল। পঞ্চম ৰাগ মানে বসন্ত ৰাগ। যেতিয়া বসন্ত ৰাগত বাজিবলৈ লাগিল, তেতিয়া অৰ্জুনৰ মনটো চঞ্চল হৈ গ'ল। ক'লে যে তুমি এটা কাম কৰা, তুমি মানে এইবিলাক বন্ধ কৰা, নহ'লে মই স্বৰ্গত বাদ্য শূন্য কৰি দিম। বোলে তুমি যি কৰা কৰা, মই আৰু বাদ্য বন্ধ কৰিব নোৱাৰোঁ, তুমি মোৰ লগত নাচ গান কৰিবই লাগিব। তেতিয়া অৰ্জুনে ক'লে যে তুমি যদি সঁচাকৈ বন্ধ নকৰা, মই বাদ্য বন্ধ কৰি দিবলৈ বন্ধ কৰি দিয়া। আচ্ছা, বাদ্যটো বন্ধ কৰিব নোৱাৰে, বাজি আছে দেৱতাৰ বাদ্য, গতিকে অৰ্জুনে এপাত কাঁড় মাৰি পেলাই গোটেই বাদ্যখিনি তেওঁ বন্দী কৰি লৈ আহিলে আৰু তেওঁ তোনৰ ওপৰত গোটেই বাদ্যবিলাক ঘূৰিবলৈ লাগিল আৰু বাজনাত বাজি আছিলে পঞ্চম ৰাগ, বসন্ত ৰাগ। তেতিয়া অৰ্জুনে ভাবিলে এইখিনিতো লৈ পেলাই মই এতিয়া আৰু ওপৰলৈ যাব নোৱাৰিম, এইখিনিয়ে মোক আমনি কৰি থাকিব, গতিকে দেৱতাৰ বাদ্যবিলাক মই ক'ত থওঁ। তেতিয়া কৈলাশলৈ পঠিয়াই দিলে যে যোৱা, তোমালোক দেৱতাৰ বাদ্য কৈলাশলৈ যোৱা, তাত থাকে। শিৱৰ গুৰিত কৈলাশত গৈ বাদ্যখিনি একেলগে গুৰিকৈ পৰিল। কৰোঁতেই কিছুমান বাদ্য বাজি আছিলে, কিছুমান বাদ্য তাৰে ধুনীয়া হ'ল। ধুনীয়া হ'লত সেই বাদ্যবিলাককে শিৱই ক'লে বিশ্বকৰ্মাক যে তুমি এই বাদ্যখিনিৰ পৰা এটা বস্তু প্ৰস্তুত কৰি দিয়া, নহ'লে দেৱতাৰ বাদ্য নষ্ট হ'ব নালাগে। তেতিয়া বিশ্বকৰ্মাই তুলিকাত তৈয়াৰ কৰি দিলে, সেইকাৰণে সৰ্ববাদ্য ধৰ্মঘণ্টা তুলিকা বুলি। আৰু অৰ্জুন ইমান চোকা আছিল, তীক্ষ্ণ বুদ্ধিসম্পন্ন, বা তেওঁ ইমান এই মগজুৰ মানে গ্ৰহণ ক্ষমতা ইমান বেছি আছিল যে তেওঁ যিমানখিনি বাদ্য বাজি আছিলে গোটেইবিলাক মনত ৰাখি যে মনত ৰাখি দিয়াৰ পিছত তেওঁতো থাপ পাই আছিলে যে তেওঁ বিহন্নলা হৈ থাকিব লাগিব। তেওঁ অজ্ঞাতবাসত থাকোঁতে বিৰাট ৰজাৰ ৰাজ্যত আছিল। বিৰাট ৰজাৰ ৰাজ্যত থাকোঁতে অৰ্জুনে নৃত্যশিল্পী হিচাপে প্ৰশিক্ষণ দিছিল আৰু উত্তৰ
সেই উত্তৰাৰ উত্তৰত যে অৰ্জুনে শিকাইছিল সেইখিনিয়ে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে হয়তো উত্তৰ পূৰ্বাঞ্চললৈ অৰ্জুনেই সেইখিনি লৈ আহিছিল আৰু বিৰাট ৰজাৰ ৰাজ্যত উত্তৰ আৰু উত্তৰাক নাচ গান শিকাইছিল আৰু তাৰপিছতে সেই উত্তৰাক অৰ্জুনে তেওঁৰ নিজৰ পুত্ৰ অভিমন্যুলৈ বিয়া পাতিছিল। ইয়াৰ পৰা আমি এটা গম পালোঁ যে উত্তৰ পূৰ্বাঞ্চলত প্ৰথম লোকনাচ বা পঞ্চম ৰাগত যি নাচ হয় সেই নাচ অৰ্জুনে প্ৰচাৰ কৰিছিল। আনহাতে শিৱই সেই বাদ্যবিলাক যে তাত কৰি আছিল সেই বাদ্যখিনি বাজি আছিল, গতিকে শিৱই গোটেই বাদ্যখিনি নিজৰ আয়ত্তলৈ আনিলে, আনি তেখেতে বাদ্য বিশাৰদ হ'ল। আৰু আজিকালিও আমাৰ ধৰিয়াসকলে কয় যে স্বৰ্গতে আছিলে ৬৪ বাজনা পাণ্ডুপুত্ৰ ধনঞ্জয়ে কৰিলে ৰচনা, তাৰমানে লৈ আহিলে। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে উত্তৰ পূৰ্বাঞ্চলৰ সেই বিৰাট নগৰৰ পৰাই আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ বাদ্যখিনি সিঁচৰিত হৈ পৰিল। এইটো মহাভাৰতৰ এটা কাহিনী, মই চমুকৈ কথাখিনি ক'লোঁ। কিন্তু মই আগতেই কৈছিলোঁ যে ঢোলটোত বহুত ঢোল আছে, কিছুমান আছে খৰচনা, কিছুমান আছে চোচনি, কিছুমান আছে ছলনা, কিছুমান আছে লাট, কিছুমান আছে ঘাট। এইবিলাকৰ ভিতৰত কিছুমান আছে কি আমাৰ চৰাই চিৰিকটিৰ ওপৰত হাত আছে, যেনে বতা চৰাই, তেল টুপি, কোঢ়া চৰাই, ৰূপহী বতা, দুবৰি বতা, এনেকৈ কৰি দিছে। আকৌ লতা পতাবিলাকৰ ভিতৰত আছে টংলতি, ডোবাই লতি, এনেকৈ এইবিলাক আছে। তাৰপিছত মাছৰ ওপৰত হাত আছে, যেনে পাভ চোচা। আকৌ বতৰৰ ওপৰত হাত আছে, যেনে মেঘে গজা। আকৌ শস্যৰ ওপৰত আছে, যেনে মাহ গলা। সূতাৰ ভিতৰত আছে কোমোৰা কটা, ধুন্দুলি কটা, পচলা কটা, এনেকৈ হাতবিলাক আছে। এই হাতবিলাক কোনো দক্ষ যাৰ সময়ত সেইবিলাকৰ ওপৰত গৱেষণা কৰি তেওঁলোকে দেখুৱাই দিলে যে ঢোলটোত এইবিলাক শব্দ বজাব পাৰি, উঠাব পাৰি। কিন্তু কিছুমান হাতত দেখা গৈছে যে বাদ্যটোৰ নামটো কৈহে বজোৱা হয়, বাদ্যটোৰ নামহে উল্লেখ কৰে, তাত চৰাইটোৰ মাতটোৰ নাম উল্লেখ নাই। যেনে ৰূপহী বতা চৰাইটোৱে কেনেকৈ মাতে সেইটো উল্লেখ নাই, ঢুলীয়া বতা চৰাইটোৱে কেনেকৈ মাতে সেইটো উল্লেখ নাই। ঠিক তেনেকৈ এতিয়া টংলতি এবিধ গুল্মজাতীয় গছ। সেই টংলতিৰ মালাডাল পবিত্ৰ বুলি শিৱৰ মূৰত দিছিলে বুলি পাৰ্বতী হৰপাৰ্বতীৰ বিয়াত নাৰদে গুঠিছিলে, ব্ৰহ্মাই সেই মালা শিৱৰ মূৰত দিছিল, এনেকুৱা এটা উল্লেখ আছে। সেইফালে পৰা যিবিলাক পবিত্ৰ গছ সেইবিলাকৰ ওপৰত আছে, কিন্তু তুলসী গছ ইয়াৰ ওপৰত কোনো হাত নাই। শংখ বুলনি আছে, তাত তুলসীৰ নামটো উল্লেখ আছে। কিন্তু অন্যহাতে আপুনি চাওক, আপোনালোকে ভাবি পাব যে কুলি চৰাই মাতৰ নামত কোনো হাত নাই, কেতেকী চৰাই মাতৰ নামত কোনো হাত নাই, কিন্তু ফেচু চৰাইৰ ওপৰত হাত এখন আছে। ঠিক তেনেকৈ আমি হুদু চৰাইটো হুদু বুলি কওঁ। হুদু যিটো দুবিধ আছে, এবিধ সৰু এবিধ ডাঙৰ, ডাঙৰটোক মৰ হুদু বুলি কয়, ইটোক হুদু বুলি কয়। গতিকে হুদু চৰাইৰ ওপৰতো হাত আছে, হেটু ডকাৰ ওপৰত হাত আছে। গতিকে হাত বাদ্যবিলাক যেনেকৈ আহি আমাৰ ঢোলটোত মানে ওজাসকলে বা দক্ষ শিল্পীসকলে ইয়াত সোমাই থৈ গ'ল, সেইখিনি বৰ্তমানো আছে, কিছু হেৰাইছে আৰু। গতিকে পৰ্যায়ক্ৰমে আমি এইবিলাক ছাত্ৰ ছাত্ৰীসকলৰ হাতত বা আমাৰ লোকবাদ্যত আমি পৰিৱেশন কৰি দেখুৱাবলৈ চেষ্টা কৰিম। আজি আপোনালোকৰ আগত বহুত কথা কৈ নাথাকোঁ মই, মোৰ স্বাস্থ্যটো অলপ গণ্ডগোল হৈ আছে, মানে অলপ আমনি কৰিছে দেহাই। সেই আজিলৈ কথাখিনি মই ইমানতে সামৰি আপোনালোকক এইখিনি কথা ক'লোঁ। আৰু আপোনালোকৰ যদি কাৰোবাৰ সন্দেহ আছে কথাখিনিৰ ওপৰত, আপোনালোকে মহাভাৰত বিচাৰি চালে কথাখিনি পাব। কিন্তু ৬৪ বাজনা শিৱই জানিছিল। শিৱই জনাৰ পিছত দেৱতাসকলে এদিন চিন্তা কৰিলে যে আমি ৰাধা কৃষ্ণৰ নাচ চাম আৰু শিৱই বাদ্য বজাব লাগিব। এইবুলি চুক্তি কৰি ল'লে, লৈ মঞ্চ আছে, মঞ্চলৈ গ'ল। আচ্ছা, ৰাধা কৃষ্ণই নাচিবলৈ ৰেডি হ'ল আৰু শিৱই বাদ্য বজাব। গতিকে সকলো দেৱতা নিজৰ নিজৰ আসনত বহি গ'ল আৰু বাদ্যখিনি বজাবৰ কাৰণে শিৱ প্ৰস্তুত হৈ গ'ল। তেওঁ হ'ল অনাদি অনন্ত, তেওঁ সহস্ৰ ৰূপ ধৰিব পাৰে। সেইকাৰণে বাদ্য বজাবলৈ তেওঁ কি কৰিলে, তেওঁতো বাদ্যখিনি নিজৰ আয়ত্তত আছিলে। গতিকে তেওঁ ৬৪ বাদ্যবিধ, ৬৪জন শিৱ
চিটি হৈ গ'ল আৰু গোটেইখিনি পঞ্চম ৰাগত বাজিবলৈ লাগিল আৰু ৰাধা আৰু কৃষ্ণই মঞ্চত নাচিবলৈ লাগিল। তেওঁ ইমান সুন্দৰকৈ বাজনাখিনি বজাই থাকিল আৰু ৰাধা কৃষ্ণই ইমান ধুনীয়াকৈ নাচি থাকিল যে এসময়ত দেৱতাবিলাক অচেতন হৈ গ'ল, সন্মোহিত হৈ গ'ল। সন্মোহিত হৈ তেওঁলোক য'তে আছিলে ত'তেই বহা আসনতেই ক'ব নোৱাৰা হৈ থাকিলে। আৰু ৰাধা আৰু কৃষ্ণ শিৱৰ বাদ্যত নাচোঁতে 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 দুয়োজনে গলি পানী হৈ গ'ল। সেই পানীখিনিৰ পৰা এগৰাকী কন্যা উৎপত্তি হ'ল আৰু শিৱই তেতিয়া দেখিলে যে একো কোনো কথা শুনা নাই, কেনিও একো মাত মতা নাই। তেওঁ ইফালে সিফালে চালে যে শিৱ মঞ্চত কৃষ্ণ আৰু ৰাধাও নাই আৰু ইফালে দেৱতাসকল অচেতন হৈ গ'ল। তেওঁ বাদ্য বন্ধ কৰি দিলে। সেই যিগৰাকী তাত ৰাধা আৰু কৃষ্ণৰ ধামৰ পৰা উৎপত্তি হ'ল তেওঁক শিৱই কৃষ্ণই ক'লে, তেওঁ স্বামী বৰণ কৰিবলৈ আহিছে কৃষ্ণই ক'লে যে তুমি এইটো নাভাবিবা, এতিয়া ৰাধা আহি যাব, গতিকে তুমি সোনকালে মোৰ চৰণত তললৈ সোমোৱা। সেই লুকুৱাই থৈ দিলে আৰু পিছত সেয়া তেওঁক উদ্ধাৰ কৰিলে। তাৰ পৰাও আমি ভাগীৰথী গংগাৰ উৎপত্তি হৈছে বুলি ধৰিব পাৰোঁ। গতিকে শিৱই সকলো বাদ্যৰ মূল আৰু অৰ্জুন হ'ল বাহক, অৰ্জুনে আনিলে আৰু আমি এতিয়া সেই তেওঁলোকে যদি দি থৈ গ'লে এই বাদ্যৰ আমি ফল এতিয়াও ভোগ কৰি আছোঁ। গতিকে সময়ত আপোনালোকৰ আগত বিভিন্ন হাতবিলাক দেখুওৱা হ'ব। আজিলৈ মই ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলৰ আগত বহুত কথা কৰিব লাগে, ইমানকে কৈ আজিৰ কাৰণে সামৰণি মাৰিছোঁ। ধন্যবাদ।